আপোনালোকৰ মাজলৈ ভিডিঅ' দিব পৰা নাই, কামৰ বহুত ব্যস্ত। তাৰ মাজতে আজি আপুনি কৰি থকা ঘৰটোৰ অকণমান কাম আপোনালোকক দেখাওঁ। আহক চাওঁচোন ঘৰটো কিমান কি কাম হৈছে। এইটো ঘৰটো আছাম টাইপ ঘৰ। এইখনৰ ফ্ৰণ্টৰ চাজাখনৰ কাম হৈ আছে। এইটো ঘৰটোৰ ডিজাইনটো এইটো। ফ্ৰণ্টৰখন চাজাখনৰ আজি কাম হ'ব। আহক ভিতৰৰ চাইডটো আপোনালোকক দেখাওঁ। এইখন সোমাই বান্দা। এইখন আছে আপোনাৰ 14 ফুট দীঘল আৰু 8 ফুট বহল। প্লাছ এইটো কেঁচি দিয়া হৈ গ'ল। এইটো ঢেলাই কেঁচি দিছে। এইটো সোমাই এটা এইটো ৰুম। এইটো আছে 14 বাই 14। এইটো ড্ৰয়িং ৰুম হয়। আৰু এইফালে এটা এইটো ৰুম। এইটো 15 বাই 14। এটা বহুত ডাঙৰ ৰুম। এখন চাজা ইয়াত দিয়া হৈছে। এইটো কেঁচি, এইটো এটা কেঁচি দিয়া হৈ গ'ল। আৰু এইপিনে এযোৰ কেঁচি, এইপিনে এইটো ঢালাই হৈ গ'ল। আৰু এটা কেঁচি আছে। এইটো ওপৰ চাইডটো এখন চাজাখন। এইটো ৰুম হ'ল, এইটো ড্ৰয়িং ৰুম। আৰু ড্ৰয়িং ৰুমৰ এইটো চাইডে এইটো কৰিডৰ। এইখন ওপৰত স্লেব দি দিয়া হৈছে কৰিডৰটোৰ ওপৰত। আৰু এইটো এটা ৰুম 15 ফুট বাই 14 ফুট। 15 ফুট বা 14 ফুট এইটো। এইপিনি ইয়াত এখন স্লেব দিয়া হৈছে। এইটো 15 ফুট বাই 14 ফুট ৰুম। এটা পানী লাগি আছে, মাতটো এতিয়া ভাল মানে। এইটো কৰিডৰ, এইখন ওপৰত স্লেব দিয়া হৈছে। এইখন স্লেব। এইপিনে ওপৰত ইয়াত কিবা বস্তু ৰাখিব পাৰিব ধুনীয়াকৈ। আৰু এইফালে এইটো এটা ৰুম 14 ফুট বাই এইটো 10 ফুট আছে। ইয়াত 10 ফুট নহয়, এইটো 11 ফুট আছে। আৰু এখন ইয়াত স্লেব দিয়া হৈছে। কম খৰচত এটা সুন্দৰ আছাম টাইপ হাউচ নিৰ্মাণ কৰি থকা হৈছে। এইটো বেক চাইডটো। এইটো দেখিছে, এইপিনে ঢালাই হৈ গৈছে। ওপৰটো কেঁচি ঢালাই হৈ গৈছে। এইপিনে এইখন চাজাখন এনেকৈ দিয়া হৈছে। স্লেবখন উইণ্ড' স্লেব এইটো ডিজাইন কৰি দিয়া হৈছে। এখন স্লেব, এইপিনে এখন স্লেব ঢালি থোৱা হৈছে। এইখন এখন একেটা ডিজাইনতে আছে স্লেবখন। আৰু এটা কেঁচি বাকী আছে দিবলৈ এযোৰ। এইটো হৈছে আৰু এটা আছে কেঁচি। এইটো কেঁচি ঢালাই হৈ গ'ল। এইটো কেঁচি ঢালাই হৈ গ'ল। আৰু এইফালে এইটো কেঁচি ঢালাই হৈ গ'ল। আৰু এটা কেঁচি আছে। এইটোৰ মাজতে এইডোখৰতে এটা কেঁচি হ'ব। এইটোত 3যোৰ কেঁচি বহিব মাজত। কেঁচি এইখন চাজাখন ইয়াত ৰ'দ তুলিছে, এখন বান্ধিবলৈ বাকী আছে। এইটো সম্পূৰ্ণ ঘৰটো ফ্ৰণ্ট চাইডটো। এইটো এই ঘৰটো বৰ্তমান 5 লাখমান টকাৰ ভিতৰত নিৰ্মাণ হৈ আছে। ফিনিচিং হোৱালৈকে আপোনালোকৰ 8 লাখমান টকাৰ ভিতৰত এই ঘৰটো কমপ্লিট হৈ যাব। এইটো ঘৰটো
ঘৰটো প্লাষ্টাৰ ফ্ল'ৰ কৰালৈকে 8 লাখমান টকাৰ ভিতৰত কমপ্লিট হৈ যাব। কম খৰচত এটা আছাম টাইপৰ ঘৰটো কেনেকুৱা দেখিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু কেঁচি সম্পূৰ্ণ হ'লে আপোনালোকক আকৌ দেখাম। এইকেইটাক